মায়াবোৰ গজিল ঠুনুক ঠানাককৈ, থৰক বৰককৈ সময়বোৰ হৈ পৰিল এটুকুৰা সোণ, আৰু লাহে লাহে বাঢ়ি আহিল এটা মৰমৰ জোন। আবেলিৰ দুষ্ট উৰুমিবোৰ মিঠা হৈ বিয়পিল মজিয়াত, বাৰান্দাত, চোতালত, গলিত। এদিন সপোনৰ দিগন্তলৈ সুৰ আহিল, ছন্দ আহিল, আহিল বেহেলা, নেগেৰা, খোল, গীটাৰ, ক্লেপ বক্স। সেই যাদুলগা আঙুলিবোৰে নাচিবলৈ ধৰিলে। দিনবোৰ মুখৰিত হ'ল শব্দৰ জংকাৰত, ৰাতিবোৰ জাগি উঠিল কোমল ৰাগত। আৰু চাইকেল আহিল, আহিল ফুটবল, বেডমিণ্টন, দৌৰৰ মেডেলবোৰ ওলমিল সন্মুখৰ বেৰত। ক্ৰমাৎ গৈ উঠিল এখন স্বৰ্গ। হঠাৎ এটা জলমল ভৰ দুপৰীয়াতে ক'ৰ পৰা জানো এডাল কাল জুৰি আহি ছিঙি লৈ গ'ল ফুলকলিৰ চুপহি। ভাঙি ছিঙি খহি পৰিল আকাশখন। নিস্তেজ হৈ পৰা টাই, চোলা, পেণ্ট, জোতা, বহী, কিতাপ, বেডমিণ্টন, চাইকেল সকলোবোৰ কোনোবাই নি পেলাই থৈ আহিল ক'ৰবাত। বাদ্যযন্ত্ৰবোৰে নিঃসংগ হৈ চকুলো টুকি ফুলদানিৰ দৰে একেলগে থিয় হৈ থাকিল একেখন টেবুলতে। পৃথিৱী পৰি থাকিল নীৰৱে শূন্যতাৰ সৰসজ্জাত। এতিয়া নিঠুৰুৱা কবিয়ে নিতৌ পুৱাতে পানী দিয়ে। জোনাকে ৰুই থৈ যোৱা এটি আম গছৰ পুলিত, যাৰ নাম থৈছিল আশাৰ কাঞ্চনজংঘা।